কছাৰী কছাৰী সোণোৱাল কছাৰী 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 সোণোৱাল কছাৰী অ মোৰ সোণো নাই ঐ শদিয়াত পাতি লং ধান। বহুতখিনি উখল মাখলে হৈছে এতিয়া বিহুৰ কাৰণে কোমল চাউল জলপান নিবৰ কাৰণে যা যোগাৰ কৰা হৈছে মদ এইবোৰ আৰু ছোৱালীবোৰে যিহেতু জেং বিহু মাৰে ডেকাবোৰে হুঁচৰি মাৰে সেইবোৰ প্ৰেক্টিচ চলি আছে আৰু এতিয়া। তুমি শিকিছানে? শিকিছোঁ যিহেতু আমি সোণোৱাল কছাৰী ছোৱালী তো আমি এতিয়া আমাৰ তাঁতৰশালত এতিয়া সোণোৱাল গামোচা বোৱা হৈছে বৰ্তালৈ বুলি আমাৰ ডাঙৰ জ্যেষ্ঠজনক ধৰি চেনাইলৈ বুলি কৈ পূজাৰিবলৈকে জুৰিয়া গাহৰি পূজাৰিবলৈকে জুৰিয়া গাহৰি অ মোৰ সোণো নাই ঐ আৰু লাগিতা মূল পাণ। গাঁওখনৰ নাম হ'ল নাহৰনি সোণোৱাল গাঁও। মই কছাৰী গামোচা লগাইছোঁ আৰু 16খন লগাইছোঁ। পুৰা উখল মাখল আৰু একদম ক'বই নালাগে আৰু গাত মানে তৰণি নোহোৱা হয় আৰু চবৰে বিহু বুলি ক'লে গামোচাৰ পৰা আদি কৰি জা জলপানৰ পৰা আদি কৰি চব ফালৰ পৰা। এতিয়া মদ বনাইছোঁ কোমল চাউল বনাইছোঁ তাৰপিছতে পিঠা সান্দহ চিৰা এইবোৰ চব বনোৱা হৈছে আৰু যি লাগে। গামোচা বৰ্তমান মই 6খন কাটিছোঁ। অতি কৈছে নেহৰ মুগাৰে মুহুৰা ঐ তাতো কৈছে নে হৰৈ মাকো তাতো কৈছে নেহৰ বহাগৰ বিহু ঐনে নাচি কেনে কৈ থাকো আৰু লাগিতা মূল পাণ।